ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। কিয়নো যোৱাটো খণ্ডত কিংছুকে প্ৰজ্ঞাৰ আগত মাকে যে ঘৰৰ পৰা সোনকালে যাব দিছে আৰু এনেকে যে সদায় চাই থাকিব নোৱাৰে সেই সকলোবোৰ কথা কিংছুকে প্ৰজ্ঞাক কৈছিল। আৰু তেতিয়া প্ৰজ্ঞাই মই যদি এইখন ঘৰত থাকিব নোৱাৰো তেতিয়াহ'লে পম আৰু মনিকাও থাকিব নোৱাৰে বুলি কিংছুকক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত প্ৰজ্ঞা মাকৰ ওচৰত যাব আৰু তুমি কিংছুকক বোলে ঘৰ এৰি যাবলৈ কৈছা বুলি মাকক সুধিব। আৰু তেতিয়া মাকে মই আৰু এনেকে সদায় চাই থাকিব নোৱাৰো, সোনকালে ইয়াৰ পৰা গুচি যা বুলি প্ৰজ্ঞাক ক'ব। আৰু তেতিয়া প্ৰজ্ঞাই মনীষা আৰু পম যদি এইখন ঘৰত থাকিবলৈ অধিকাৰ আছে তেতিয়াহ'লে আমাৰো থকাৰ অধিকাৰ আছে বুলি মাকক কোৱা দেখিবলৈ পাব। ইফালে আকৌ পমৰ মাক আজি দেউতাকৰ ওচৰত যাব আৰু পমৰ বহুত বেছি জ্বৰ উঠিছে। আপোনাক বিচাৰিছে, আপুনি তাৰ ওচৰত এবাৰ যাব নোৱাৰে নে? পম কি আপোনাৰ সন্তান নহয় নেকি? আপুনি যে এবাৰ তাৰ ওচৰত যাব নোৱাৰে, কেৱল জীউৰ লগতেই ব্যস্ত থাকে বুলি ক'ব। আৰু তেতিয়া দেউতাকে মনীষাক মাৰিব ওলোৱা দেখিবলৈ পাব। ইফালে আকৌ বেদৰে যে অনুৰ কথা চিন্তা কৰি বহি থাকিব আৰু মোৰ ভুলৰ কাৰণে আজি অনুভূতিক হেৰুৱালো। নহ'লে মই আজি এনেকে থাকিব নালাগিল হয়, অনুভূতিয়ে মোক সঁচাকৈ পাহৰি গ'ল নেকি, মোৰ এতিয়া কি হ'ব বুলি ভাবি থাকিব। এতিয়া বাৰু অনুৱে সঁচাকৈ বেদক পাহৰি যাব নেকি? দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।